দীৰ্ঘদিনীয়া লকডাউন আৰু অৰ্ধ লকডাউনে সৰ্বশান্ত হৈ পৰিছে বিলাসীপাৰাৰ মৃৎশিল্পীসকল। মই বৰ্তমান আহি উপস্থিত হৈছোঁ বিলাসীপাৰাৰ সূৰ্যখাতাত এটি মৃৎশিল্পী কাৰখানাত আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইসকল প্ৰতিমা দীৰ্ঘদিনৰ পৰাই দিনী ৰাত একাকাৰ কৰি এইসকল শিল্পীয়ে বনাইছিলে। কিন্তু দুখৰ বিষয় কোভিডক লৈ দীৰ্ঘদিন ধৰি লকডাউন অৰ্ধ লকডাউন চলি আছে, যাৰ বাবে এই প্ৰতিমাবোৰ বিক্ৰী কৰিব নোৱাৰাত কিন্তু এইসকল মৃৎশিল্পীসকলৰ পৰিয়ালত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কোভিডৰ ফলত লকডাউনৰ ফলত আপোনালোকৰ প্ৰভাৱ কেনেকুৱা পৰিল? আমাৰ বহুত প্ৰভাৱ পৰিছে। আমাৰ কাম কাজ এখন ক্ষতিগ্ৰস্ত হৈছে। ক্ষতিগ্ৰস্ত বহুত হৈছে। ক্ষতিগ্ৰস্ত মানে আমাৰতো কাম কাজে নাই, আমি ক'ৰ পৰা কি কৰিম? যে এইবাৰ আমি ভাবিছোঁ যে আমি কিছুমান মূৰ্তি চূৰ্তি বনাওঁ, চৰকাৰ যদি অৰ্ডাৰ দিয়ে, যদি পূজাগ্ৰস্ত অৰ্ডাৰ দিয়ে তেনেহ'লে আমাৰ পূজা পাল হ'লে কিছু সুবিধা হ'ব। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য পোৱা নাই এতিয়ালৈকে? নাই, একো পোৱা নাই। একো পোৱা নাই? নাই, একো পোৱা নাই। পোৱাৰ ভিতৰতে যিটো মাহত এটা চাউল দিয়ে, এই চাউলটি পাওঁ আৰু একো পোৱা নাই। আমাৰ এইটো কাম কৰি আছোঁ, কৰাত মানে এইবাৰো দেখিছোঁ যে এতিয়ালৈকে পূজা কৰিবলৈ অৰ্ডাৰেই দিয়া নাই। অৰ্ডাৰ যদি নিদিয়ে আমাৰ এই মূৰ্তি কি কৰিম? মূৰ্তি কোনো কামত নাহে, এনে পৰি থাকিব। পৰি থাকিলে আমি পইচা ক'ত পাম? আমি খোৱা বোৱা ক'ৰ পৰা কৰিম? ল'ৰা ছোৱালী পঢ়া শুনা ক'ৰ পৰা হ'ব? আমি কেনেকৈ চলিম? এইটোৱে আমি চৰকাৰৰ কাছে অনুৰোধ জনাইছোঁ যাতে আমাক এনেকুৱা পূজা পালে অৰ্ডাৰ দিয়ে আৰু কিবা সহযোগিতা কৰে। হয়, যথেষ্ট উদ্বেগজনক কথা। যিহেতু দীৰ্ঘদিনৰ পৰাই অসমত কৰোণাৰ বাবে লকডাউন আৰু অৰ্ধ লকডাউন চলি আছিলে আৰু যাৰ বাবে কিন্তু এই প্ৰতিমাবোৰ বিক্ৰী কৰিব নোৱাৰা হৈছে আৰু যাৰ বাবে এইসকল মৃৎশিল্পীসকলৰ পৰিয়ালত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰক কাটৰ অনুৰোধ জনাইছে এইসকল মৃৎশিল্পীসকলক কিছু হ'লেও সাহায্য আগবঢ়োৱাৰ বাবে, যিহেতু সমাগত দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱক লৈ কিন্তু বৰ্তমানলৈকে চৰকাৰে কোনো ধৰণৰ নটিফিকেশ্যন জাৰি কৰা নাই, যাক লৈও কিন্তু এইসকল মৃৎশিল্পীসকল চিন্তিত হৈ পৰিছে আৰু অনাগত দিনত যাতে এই প্ৰতিমাবোৰ বিক্ৰী কৰিব পাৰে উপযুক্ত বজাৰ দৰ পায়, তাৰ বাবে কিন্তু এইসকল মৃৎশিল্পীসকলে কিন্তু আহ্বান জনাইছে।